আমি আগৰ ভিডিঅ'টো দেখিলো গোটা সংখ্যা এটা ভগ্নাংশৰে কেনেকৈ পূৰণ কৰে এতিয়া এটা বেলেগ বস্তু চাওঁ আমি যদি কওঁ 2 ৰ আধা কি 2 ৰ আধা তাৰ মানে 2 ৰ আধা মানে কি হাফ এইটো মানে কি এইবিলাক এনেকুৱা অংকবিলাক কেনেকৈ কৰিম ধৰি লোৱা তোমাৰ এটা ৰুমত দুজন ল'ৰা আছে ওকে এটা ৰুমত সিহঁতে বহি আছে সিহঁতৰ আধা কিমান দুটা ল'ৰা আছিল সিহঁতৰ আধা কিমান এটা ল'ৰা তোমাৰ হাতত ধৰি লোৱা 4টা আম আছে তাৰে আধা কিমান দুটা আম পূজা চাব গৈ আছে 6জনী ছোৱালী গৈ আছে সিহঁতৰ আধা কিমান 3জনী ছোৱালী এই যেতিয়া এনেকৈ 2 ৰ আধা এই দুটা ল'ৰা আছিল তাহাঁতৰ আধা কিমান 1 তাৰ মানে উত্তৰটো 1 বুলি জানো এতিয়া অংকত কেনেকৈ কৰিম অংকটো ৰ শব্দটো ব্যৱহাৰ নকৰো এই ৰৰ জায়গাত পূৰণ 2 মানে এই ৰটো গুচাই পূৰণ চিন লিখি দিয়া 2 পূৰণ আধা সমান কিমান হ'ল 2 আৰু পূৰণ এইটো 2 আৰু 2 এক গুণ 2 2 হৰণ 2 সমান 1 ধৰি লোৱা তুমি পালা 8ৰ 9 বুলি কওঁ প্ৰথমতে 9ৰ 1/3 এইটো কিমান হ'ব 2/3 9ৰ 2/3 এইটো কিমান হ'ব এই ৰটো পূৰণ কৰি দিয়া খালি 9 পূৰণ 2/3 3 আহিল তলত 9 2 18 18/3 কিমান 18 হৰণ 3 6 কথাটো এতিয়া হয়নে ধৰি লোৱা তোমাৰ হাতত 6টা চকলেট আছে 6টা 1 2 3 4 5 6 6টা মাৰ্বল আছে 6টা মাৰ্বলক তুমি 3 ভাগত ভগাইছা এটা ভাগ দুটা ভাগ তিনিটা ভাগ তাৰে তুমি 6টা নহয় 9টা হে আছে 7 8 9 লাইন কেইটা ভুল হৈছে 3 ভাগত হে ভগাইছা তিনটাকে হ'ব এটা ভাগত 3 3 আচ্ছা 1/3 মানে কিমান 3টা মাৰ্বল 2/3 মানে দুটা ভাগ এটা ভাগত 3টা আৰু এটা ভাগত 3টা টোটাল 6টা 2/3 9ৰ 2/3 হ'ল 6 গতিকে এনেকৈ সেই ৰ থকা প্ৰব্লেম বিলাক এই ৰটো আহিব এতিয়া নেক্সটত যেতিয়া আমি ভগ্নাংশ ভগ্নাই এতিয়ালৈকে আমি গোটা নম্বৰক ভগ্নাংশৰে পূৰণ কৰিছো নেক্সটটো বাকি আছে ন ভগ্নাংশক ভগ্নাংশৰে কেনেকৈ পূৰণ কৰিম তাতে এই ৰৰ কনসেপ্টটো আমি ব্যৱহাৰ কৰিম গতিকে নেক্সট ভিডিঅ'টো চাবা নেক্সট ভিডিঅ'টো অলপ মনোযোগ দি চাবা মই আৰু এবাৰ কৈ দিম